قل يا عبادي الذين أسرفوا على أنفسهم لا تقنطوا من رحمة الله إن الله يغفر الذنوب جميعا إنه هو الغفور الرحيم সিহঁতক জনাই দিয়া, হে মোৰ বান্দাসকল, তোমালোকৰ মাজৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা কেতিয়াও নিৰাশ নহবা। নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু। وأنيبوا إلى ربكم وأسلموا له من قبل أن يأتيكم العذاب ثم لا تنصرون আৰু তোমালোকে নিজ প্ৰতিপালকৰ অভিমুখী হোৱা, আৰু তোমালোকৰ ওপৰত শাস্তি অহাৰ আগতেই তোমালোকে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰা। ইয়াৰ পিছত কিন্তু তোমালোকক সহায় কৰা নহ'ব। واتبعوا أحسن ما أنزل إليكم من ربكم من قبل أن يأتيكم العذاب بغتة وأنتم لا تشعرون আৰু তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি উত্তম গ্ৰন্থ অৱতীৰ্ণ কৰা হৈছে, তোমালোকৰ ওপৰত অতৰ্কিতভাৱে শাস্তি অহাৰ পূৰ্বেই তোমালোকে তাৰ অনুসৰণ কৰা। অন্যথা যেতিয়া সেই শাস্তি আহিব, তেতিয়া তোমালোকে উপলব্ধিও কৰিব নোৱাৰিবা। أن تقول نفس يا حسرة على ما فرطت في جنب الله وإن كنت لمن الساخرين পিছত যাতে কোনোৱে ক'বলগীয়া নহয় যে, হাই মোৰ দুৰ্ভাগ্য, আল্লাহৰ প্ৰতি থকা মোৰ কৰ্তব্যত মই অৱহেলা কৰিছিলোঁ আৰু মই উপহাসকাৰীবিলাকৰ অন্তৰ্ভুক্ত আছিলোঁ। أو تقول لو أن الله هداني لكنت من المتقين অথবা এনেকেও যাতে ক'বলগীয়া নহয়, হাই আল্লাহে যদি মোক হিদায়ত কৰিলেহেঁতেন, তেন্তে নিশ্চয় মই মুত্তাকিসকলৰ অন্তৰ্ভুক্ত হ'লোহেঁতেন। أو تقول حين ترى العذاب لو أن لي كرة فأكون من المحسنين অথবা শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত যাতে কোনোৱেই ক'বলগীয়া নহয়, হাই যদি মই এবাৰ উভতি যাব পাৰিলোহেঁতেন, তেন্তে মই সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হ'লোহেঁতেন। بلى قد جاءتك آياتي فكذبت بها واستكبرت وكنت من الكافرين আল্লাহে ক'ব, হয় নিশ্চয় তোমাৰ ওচৰলৈ মোৰ নিদৰ্শন আহিছিল, কিন্তু তুমি সেইবোৰক অস্বীকাৰ কৰিছিলা আৰু অহংকাৰ কৰিছিলা, আৰু তুমি আছিলা কাফিৰবিলাকৰ অন্তৰ্ভুক্ত। ويوم القيامة ترى الذين كذبوا على الله وجوههم مسودة أليس في جهنم مثوى للمتكبرين আৰু যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে, তুমি কিয়ামতৰ দিনা দেখিবা সিহঁতৰ মুখ কলা পৰিছে। অহংকাৰীবিলাকৰ আৱাসস্থল জাহান্নাম নহয়নে বাৰু? وينجي الله الذين اتقوا بمفازتهم لا يمسهم السوء ولا هم يحزنون আৰু যিসকলে তাকৱা অৱলম্বন কৰিছে, আল্লাহে তেওঁলোকক সফলতাৰে উদ্ধাৰ কৰিব। তেওঁলোকক কোনো অমংগলে স্পৰ্শ কৰিব নোৱাৰিব আৰু তেওঁলোক চিন্তিতও নহ'ব। الله خالق كل شيء وهو على كل شيء وكيل আল্লাহে সকলো বস্তুৰ স্ৰষ্টা আৰু তেওঁৱে সকলো বস্তুৰ তত্ত্বাৱধায়ক। له مقاليد السماوات والأرض والذين كفروا بآيات الله أولئك هم الخاسرون আকাশসমূহ আৰু পৃথিৱীৰ চাবিসমূহ তেওঁৰ ওচৰতেই। যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত। قل أفغير الله تأمروني أعبد أيها الجاهلون কোৱা, হে অজ্ঞসকল, তোমালোকে মোক আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিবলৈ নিৰ্দেশ দিয়া নেকি? ولقد أوحي إليك وإلى الذين من قبلك لئن أشركت ليحبطن عملك
ولتكونن من الخاسرين নিশ্চয় তোমার প্রতি আর তোমার পূর্ববর্তী সকলের প্রতি ওহী করা হয়েছে যে যদি তুমি শিরিক কৰা তেন্তে তোমাৰ সকলো আমল নিষ্ফল হৈ যাব আৰু নিশ্চয় তুমি ক্ষতিগ্ৰস্ত সকলৰ অন্তৰ্ভুক্ত হবা بل الله فاعبد وكن من الشاكرين বৰং তুমি কেৱল আল্লাহৰ ইবাদত কৰা আৰু কৃতজ্ঞ সকলৰ অন্তৰ্ভুক্ত হোৱা وما قدر الله حق قدره والأرض جميعا قبضته يوم القيامة والسماوات مطويات بيمينه سبحانه وتعالى عما يشركون আৰু সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁ হাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব পবিত্ৰ আৰু মহান তেওঁ আনহাতে সিহঁতে যিবোৰক অংশীদাৰী স্থাপন কৰে তেওঁ সেইবোৰৰ পৰা বহু ঊৰ্ধত ونفخ في الصور فصعق من في السماوات ومن في الأرض إلا من شاء الله ثم نفخ فيه أخرى فإذا هم قيام ينظرون আৰু সেইদিনা সিহঁত ফু দিয়া হ'ব ফলত আকাশসমূহত যিসকল আছে আৰু পৃথিৱীত যিসকল আছে সিহঁত আটাই অজ্ঞান হৈ পৰিব কেৱল আল্লাহে ইচ্ছা কৰা ব্যক্তিসকলৰ বাহিৰে তাৰপিছত আকৌ সিহঁত ফু দিয়া হ'ব ফলত তৎক্ষণাত সিহঁতে থিয় হৈ থৰ লাগি চাই থাকিব وأشرقت الأرض بنور ربها ووضع الكتاب وجيء بالنبيين والشهداء وقضي بينهم بالحق وهم لا يظلمون আৰু সেইদিনা পৃথিৱী তেওঁৰ প্ৰতিপালকৰ নৰত উদ্ভাসিত হ'ব আৰু আমলনামা উপস্থাপন কৰা হ'ব নবীসকলক আৰু সাক্ষীসকলক উপস্থিত কৰা হ'ব আৰু তেওঁলোকৰ মাজত ন্যায় বিচাৰ কৰা হ'ব এনেকৈ যে সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ'ব ووفيت كل نفس ما عملت وهو أعلم بما يفعلون আৰু প্ৰত্যেককে তাৰ আমলৰ পূৰ্ণ প্ৰতিফল দিয়া হ'ব আৰু সিহঁতে যি আমল কৰে সেই সম্পৰ্কে আল্লাহ সৰ্বাধিক অৱগত وسيق الذين كفروا إلى جهنم زمرا حتى إذا جاءوها فتحت أبوابها وقال لهم خزنتها ألم يأتكم رسل منكم يتلون আৰু কাফিৰসকলক জাহান্নামৰ ফালে দলে দলে খেদি লৈ যোৱা হ'ব অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ ওচৰ গৈ পাব তেতিয়া ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ'ব আৰু জাহান্নামৰ ৰক্ষকসকলে সিহঁতক সুধিব তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰা ৰাছুল অহা নাছিলনে যিসকলে তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ আয়াতসমূহ তিলাৱত কৰিছিল يتلون عليكم آيات ربكم وينذرونكم لقاء يومكم هذا قالوا بلى ولكن حقت كلمة العذاب على الكافرين আৰু এই দিৱসৰ সাক্ষাৎ সম্পৰ্কে তোমালোকক সতৰ্ক কৰিছিল সিহঁতে ক'ব নিশ্চয় আহিছিল কিন্তু শাস্তিৰ বাণী কাফিৰসকলৰ ওপৰত সাব্যস্ত হৈছে قيل ادخلوا أبواب جهنم خالدين فيها فبئس مثوى المتكبرين কোৱা হ'ব তোমালোকে জাহান্নামৰ দুৱাৰেৰে তাত স্থায়ীভাৱে থকাৰ বাবে প্ৰৱেশ কৰা এতেকে অহংকাৰীবিলাকৰ আৱাসস্থল কিমান যে নিকৃষ্ট وسيق الذين اتقوا ربهم إلى الجنة زمرا حتى إذا جاءوها وفتحت أبوابها وقال لهم خزنتها سلام عليكم طبتم فادخلوها خالدين আনহাতে যিসকলে নিজ প্ৰতিপালকৰ তাকৱা অৱলম্বন কৰিছিল তেওঁলোকক দলে দলে জান্নাতৰ ফালে লৈ যোৱা হ'ব অৱশেষত তেওঁলোকে যেতিয়া জান্নাতৰ ওচৰ আহি পাব আৰু ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ'ব
আৰু জান্নাতৰ লক্ষকসকলে তেওঁলোকক ক'ব, আপোনালোকৰ প্ৰতি চালাম অৱতীৰ্ণ হওক, আপোনালোক সুখী থাকক, আনন্দত থাকক, এতেকে চিৰস্থায়ী বসবাসৰ বাবে জান্নাতত প্ৰৱেশ কৰক। وقالوا الحمد لله الذي صدقنا وعده وأورثنا الأرض نتبوأ من الجنة حيث نشاء فنعم أجر العاملين। আৰু তেওঁলোকে প্ৰৱেশ কৰি ক'ব, সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য, যিজনে আমাৰ প্ৰতি তেওঁ প্ৰতিশ্ৰুতি সত্য হিচাপে বাস্তৱায়িত কৰিছে আৰু আমাক এই ভূমিৰ অধিকাৰী কৰিছে। আমি জান্নাতত য'তেই ইচ্ছা ততেই বসবাসৰ ঠাই কৰি ল'ম। এতেকে চোৱা, নেক আমলকাৰীসকলৰ পুৰস্কাৰ কিমান যে উত্তম। وترى الملائكة حافين من حول العرش يسبحون بحمد ربهم وقضي بينهم بالحق وقيل الحمد لله رب العالمين। আৰু তুমি ফিৰিস্তাসকলক দেখিবলৈ পাবা যে তেওঁলোকে আৰচৰ চাৰিওফালে আগুৰি ধৰি নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পবিত্ৰতা আৰু মহিমা ঘোষণা কৰি আছে। সেইদিনা ন্যায়ৰ সৈতে সকলোৰে বিচাৰ কৰা হ'ব আৰু কোৱা হ'ব, সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য।